ঘুমাইছে একদম, আমি সবেই ঘুমাইছ সবে তুমি খাই চিল্লাই আৰু কেনে চিল্লাই তাৰপিছত ভাল মস্তিষ্ক Belum cepat. Belum, saya. Korban sih. Iya, iya. Pasta dulu saja. Itu ভিতরে কি কারণ করলে আর আমার ঘরে দরজা ভাঙা ঠেঙে দিছে পুরো একদম ঘৰতে আছিল ঘুমাইছে একদম, আমি সবেই ঘুমাইছ সবে তুমি খাই চিল্লাই আৰু কেনে চিল্লাই তাৰপিছত ভাল মস্তিষ্ক আমি খাই বৈ শুইছোঁ। শোৱাৰ পিছত আমিতো শুলে আৰু ঘুমেই ধৰে। তাৰপিছত হাল্লা চিল্লা মই ভাবোঁ কাক হাল্লা চিল্লা কৰি আছে, ক'ত হাল্লা চিল্লা হৈ আছে। উঠিলোঁ, উঠিয়া লাহে লাহে তাৰ বাবাৰ ওচৰত গ'লোঁ, কি হৈছে কাই হাল্লা চিল্লা কৰে। তাৰপাছত ওর বাবাও উঠিছে, উঠিয়া এনে কয় ন দুয়ার খোলাম, হয় দুয়ার খুলে দুয়ার ঠুর যেলা খুলাইল তখন আমার ফালে একে চিল্লিয়ে আহিবা ধরছে। মানে তাক কোনে কৈছে, আমি বেলে কৈছোঁ খেত চোর করছে। আমার ঢের খের আছে, আমি কাকো চোর না করুঁ না কম, চুরি করা কথা। তো এইটা কথা নিয়ে একে পুরা চিল্লিয়ে আহিবা লাগছে বলে মোক কেনে কৈছিস খের চোর করা কথা, কেনে কৈছি খের চোর করা কথা। আমি তো একোৱেই নাজানো, আমি খোৱাও নাই, নিছি কিহৰ লগত আক্ৰমণ কৰিলে? তাৰপাছত একদম একটা দল আহিছে। আমিতো আন্ধাৰ ৰাতি, আমার ঘরের আগফালে লাইটটাও জ্বলা নাই, মানে ফিউজ হয়েছে, লাইটটা জ্বলা নাই, আন্ধারের সুযোগ করে দুয়ারত একেবারে ঢুক ঢাক একে দুয়ার ভাঙিয়ে তালা ভাঙিয়ে হুমাইছে, হুমিয়ে আটক করছে। কি লোকত মারছে? হ্যাঁ, কি লোকত মারিলে? এই দাও দিয়ে খাপাইছে। কয়জন? তিনিজন না দুজন? প্রথমতে তো ওর বাবাকে খাপাইছে। কি নাম? হ্যাঁ, নাম কও। সুরেশচন্দ্র বর্মন, আৰু ওকে দাও দিয়ে খাপাইছে। তাৰপাছত মোক পাছত কৰিল, ল'ৰাটাক আগত কৰিল খেলা। ল'ৰাটাক ধৰিয়ে একে কাণতে দিছে খাও দাও দিয়া। তাৰপাছত ল'ৰাটা তো মানে কাটা খাই ওর একে বিরাট একটা কি হল। তাৰপাছত মই ওচৰত গেলুম তো মোকো মাথা দিয়ে একে মোরটা বেশি জোরে মারিয়ে দিছে। মুই আর থাকিবা নাপাইলুম, একে গোটাই ঘর দুয়ার একেবারে রক্ত হয়ে গেল। এটা কি বিচাৰিব? মই বিচাৰোঁ মোৰ জেল ফাঁসি কিবা একটা হবা লাগে, আপোনালোকে বিচাৰ কৰক। আমি তো কি বিচাৰ কৰিম, আমি তো বিচাৰকো নহয়, আপোনালোকে এইগিলা ভাবক। অঁ, তো যোৱাকালি ৰাতি 10:20 মান বজাত মই নাছিলোঁ ঘৰত। দেউতাৰ মুখেৰে শুনিলোঁ যে হঠাৎ কৰি এটা দল মানে চিল্লা হাল্লা কৰি একদম গেটত দৰ্জাত জোতাৰে মাৰিছে। তাৰপিছত তালাটো ভঙাই যেতিয়া সোমাই গৈছে, দেউতা ওলাইছিল, দেউতাৰ মূৰত একদম মাৰি দিছে। তাৰপিছত দেউতাক দেখি ভাইটিটো ওলাই আছে, ভাইটিটোক বাগৰি ধৰিছে। তাৰপিছত মা গেছে, মাকো দাৱৰে ঘপিয়াই দিছে। মাৰ 13টা চিলাই, দেউতাৰ 12টা চিলাই, ভাইটিৰ এই কাণত তাৰ 5টা চিলাই। ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ, তেওঁলোকে মাৰ্ডাৰ কৰাৰ কাৰণে গৈছিল, কিন্তু গুৰুৰ দয়াৰ কাৰণে আজি এই বস্তুটো নহ'ল। তেওঁলোকক লগে লগে ফোন কৰি আমাৰ লোকেল SSCৰ কিহত ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট দিয়া হ'ল, তাতে চিলাইখিনি কৰা হ'ল। লগে লগে এম্বুলেঞ্চ দি মই আহিলোঁ থানাত ক'লে যে আপোনালোকৰ চিৰিয়াছ যদি হস্পিটেল যাওক। তাৰপিছত ইয়াতে আহি মই লগে লগে চবকে যোগাযোগ কৰি এডমিট কৰাই দিলোঁ। তাৰপিছত যোৱাকালি অলপ প্ৰব্লেম আছিল, কি নাছিল
আমাৰ ছাৰজন ছাৰ নাছিলে, MD ছাৰে যিখিনি ব্যৱস্থা কৰিব লাগে কৰিলে। আজি ৰাতিপুৱা ছাৰজনে দেখি অলপ ড্ৰেছিং চেছিঙৰ ব্যৱস্থা কৰিলে। এতিয়া মোটামুটি যিটো দল আহিছিলে তেওঁলোকৰ ভিতৰত বাল্য বিবাহো আছিলে এজনী 14 বছৰ বয়সীয়া, এনে ডাক নাম বুঢ়ী, তাৰ নাম জোৎস্না। মানে ফেমিলিটো একদম বিশৃংখল, যিটো মানে তেওঁলোকৰ মেণ্টেলিটি, যিটো চিন্তা ভাৱনা, তেওঁলোকে কি বুলি এটাক কৰিলে, কি কাৰণত? তেওঁলোকে মানে ডাইৰেক্ট বিভিন্ন কিহত তেওঁলোকৰ লগত কি হৈ থাকে, হঠাৎ আহি গৈছে যে আমাক এনেকুৱা আমাৰ কিয় এইবিলাক হৈ থাকে। তো যিকি নহওক তেওঁলোকে মানে আহি এনেকৈ ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ, যে এই ফেমিলিটোকে নাৰাখিম, তো এই বুলি মানে ফেমিলিত আমাক এনেকুৱা কৰিলে। FIR দিছে আপোনালোকে? FIR আজি দিলোঁ। আজি ৰাতিপুৱা যোৱাকালি OC ছাৰ আহিছিলে, মানে কথা হ'ল যে ৰাতি আৰু লিখি নকৰোঁ, ৰাতিপুৱা দিম। আজি ৰাতিপুৱা 10 বজাত মই FIRখন দি আহিছোঁ। কেইজন আছিলে এটাকৰ ভিতৰত 4জন আছিল তেওঁলোকে। দেৱানন্দ বৰ্মন, তাৰপিছত সুমিত বৰ্মন, তাৰপিছত এই বাল্য বিবাহ হোৱা জোৎস্না আৰু তাৰ হাজবেণ্ড। হাজবেণ্ডৰ নাম কি? দীপেন আছিলে। তো এইকেইজনে এনেকৈ ঘটনাটো কৰাই দিলে। কি কামত হৈছে? শুই আছিলোঁ কেইটামান বজাত? মই 10:30মান বজাত ৰাতি আমি শুই আছিলোঁ। সি মানে কি কাৰণ আহি পূৰা আমাৰ দৰজা পূৰা ভাঙাই দিছে, একদম পূৰা আহি মানে একদম 4জন আহিছে। এটা ঘৰৰে তেওঁলোকে? এটা ঘৰৰে, বাপেক, নাতিক, জামাই আৰু বেটি, 4জনে আহিছে। নামটো জানে তেওঁলোকে? জানো নামটো। দেৱানন্দ বৰ্মন, দীপেন বৰ্মন, জোৎস্না বৰ্মন আৰু দীপেন বৰ্মন আৰু সুমিত বৰ্মন। কেকেৰা দাও লৈ আহিছে, কেইটা আহি মোক মানে ছটাইছে ইয়াত নাইবা মোক টুকুৰ পৰা খাইছে, চিল্কি যে মানে ইয়াত লাগিছে পাছে। আৰু আমাৰ মা দেউতা আছিল, শুই আছিল, কি আহি ইয়াত কেকেৰা মাৰিছে, ইয়াত 13টা খেলাই পড়ছে, সিধা মারছে এনেকৈ। আৰু আমাৰ দেউতাৰো সিধা মারছে। কি কাৰণ বুলি তেওঁলোকে মাৰিলে? কাৰণ কোনো নাই, আমি শুই আছোঁ, একো কাৰণ নাই। মানে সিহঁতক আমি জেল নিব খোজোঁ। মানে সিহঁতে মানে আমাক বহুত টৰ্চাৰ কৰি থাকে, মানে বহুত গালি গালাজ কৰে। মানে কি কাৰণে কৰে? কি কাৰণে কৰে আমি নাজানো ছাৰ। ঘৰৰ ওচৰৰে নে? ঘৰৰ ওচৰতেই, আমাৰ ঘৰৰ পিছফালে ঘৰ। কিবা কাজিয়া হৈ থাকে? এনেতো কিছু কাজিয়া নাই, মানে কিহৰ কাৰণে মানে ইহঁতে মানে কৈ আছে আমি একো গম নাপাওঁ। আহি বহুত বেয়া মানে কিবা গালি গালাজ কৰি আহি আমাৰ দৰজাখন গুৰি ভাঙাই দিছে। আমাৰ চোতালত পূৰা আমাৰ মাৰিছে আমাক। চোতালত হালিত আমাক খুব ব্লাড হৈ গৈছে, এতিয়াও আছে ব্লাড তাতে। আমাৰ মাৰ পূৰা চোতালখন পূৰা ব্লাড হৈ গৈছে, মোৰ এইখন গোটাই ব্লাড হৈ গৈছিল, আমাৰ দেউতাৰ এইখন গোটাই ব্লাড হৈ গৈছে। আমি কালি শালকচা আমাৰ ওচৰ মানে কি হয় হস্পিটেল হয়, শালকচাৰ IC থ্ৰু দিয়ে মানে কোকৰাঝাৰ IC OCক ফোন কৰিছিলোঁ। আপোনালোকে কি ক'ব চৰকাৰক বা প্ৰশাসনক? মানে ইহঁতক আমি জেলত লৈ যাব খোজোঁ। মানে বহুত সিহঁতৰ অত্যাচাৰ বহুত বাঢ়ি গৈছে, সিহঁতক জেলত লৈ যাব লাগে, সেইটোৱে আমি চৰকাৰক দাবী জনাওঁ।